মিয়াখেদা অভিযান আৰু মিয়াখেদা অভিযানক লৈ ৰাজ্যৰ এগৰাকী বিধায়ক শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। শিৱসাগৰত অশান্তিৰ পৰিৱেশ সৃষ্টি নকৰিব এই আহ্বান অখিল গগৈৰ। শিৱসাগৰত একাংশই হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছে, একাংশই ঘৃণাৰ ৰাজনীতি বিয়পাব বিচাৰিছে আৰু ঘৃণাৰ ৰাজনীতি বিয়পোৱাসকলক হুংকাৰ প্ৰদান কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। কোৱা হৈছে যে শিৱসাগৰত হিন্দু মুছলমান আমি শান্তি সম্প্ৰীতি একতাৰে থাকিম, ইয়াত কোনো ধৰণৰ ঘৃণাৰ ৰাজনীতি নচলিব। ঘৃণাৰ ৰাজনীতি কৰাসকলৰ বিৰুদ্ধে এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰি শিৱসাগৰৰ বিধায়কগৰাকীয়ে কৈছে যে শিৱসাগৰত অশান্তিৰ পৰিৱেশ সৃষ্টি নকৰিব, শিৱসাগৰত আমি সকলোৱে শান্তি সম্প্ৰীতি আৰু একতাৰে থাকিব লাগিব। আৰু ৰাইজক শিৱসাগৰবাসী ৰাইজক উত্তেজিত নহ'বলৈও আহ্বান জনালে বিধায়ক অখিল গগৈয়ে। লৈ আছোঁ সবিস্তাৰে ফুল প্লেট মাধ্যমত এটা গুৰুত্বপূৰ্ণ খবৰ। শিৱসাগৰত হিন্দু মুছলমানৰ মাজত সংঘাত নলগাব এই আহ্বান বিধায়ক অখিল গগৈৰ। মিয়াখেদা অভিযানক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰত অশান্তিৰ সৃষ্টি নকৰিব, শিৱসাগৰত অশান্তিৰ পৰিৱেশ সৃষ্টি নকৰিবলৈও আহ্বান জনালে বিধায়ক অখিল গগৈয়ে। মিয়া বিৰোধী অভিযান সম্পৰ্কত অখিল গগৈৰ এই মন্তব্য। উজনিত মিয়া বিৰোধী অভিযান চলি আছে, শিৱসাগৰত তীব্ৰতৰ হৈছে এই অভিযান আৰু শিৱসাগৰৰ সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰাৰ পৰা বিৰত থাকক, শিৱসাগৰত ঘৃণাৰ ৰাজনীতি বিয়পাবলৈ দিয়া নহ'ব, এই হুংকাৰ প্ৰদান কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। আৰু হিন্দু মুছলমানৰ সংঘাত পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰত হিন্দু মুছলমানৰ মাজত সংঘাত নলগাব সকীয়াই দিছে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰত ঘৃণাৰ ৰাজনীতি কৰিলে সহ্য কৰা নহ'ব বুলিও এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে। আৰু মিয়া বিৰোধী অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। শিৱসাগৰত জনতাক উত্তেজিত নহ'বলৈ আহ্বান বিধায়কজনক আৰু হিন্দু মুছলমান সকলোকে সচেতন হ'বলৈ আহ্বান অখিল গগৈৰ। বিধায়কজনে আহ্বান জনাইছে, উত্তেজিত নহ'বলৈ সকলোকে আহ্বান জনাইছে। লগতে হিন্দু মুছলমান সকলোৱে শান্তি সম্প্ৰীতিৰে থকাটো বিচাৰিছে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰত হিন্দু মুছলমানৰ মাজত সংঘাত নলগাব বুলি কৈছে আৰু ঘৃণাৰ ৰাজনীতি বিয়পাবলৈ বাধা দিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। ঘৃণাৰ ৰাজনীতি কৰিলে সহ্য কৰা নহ'ব বুলি এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। ৰাজ্যত মিয়া বিৰোধী অভিযান অব্যাহত আছে, মিয়াখেদা অভিযান অব্যাহত আছে, শিৱসাগৰতো এই অভিযান চলি আছে। তাৰ মাজতেই শিৱসাগৰৰ বিধায়কগৰাকীয়ে সমগ্ৰ ঘটনাক লৈ উদ্বিগ্ন প্ৰকাশ কৰি কৈছে যে শিৱসাগৰত এনে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে, শিৱসাগৰত যিসকলে ঘৃণাৰ ৰাজনীতি বিয়পাইছে সেইসকলে ঘৃণাৰ ৰাজনীতি পৰিহাৰ কৰক। আমি এই মুহূৰ্তত শিৱসাগৰৰ বিধায়কগৰাকীৰ মন্তব্য আছে, সেই মন্তব্য আগবঢ়াইছোঁ। শিৱসাগৰত শেহতীয়াকৈ দেখা গৈছে যে এটা সংঘৰ্ষমূলক এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব খোজা হৈছে আৰু সেই গোটেই বাতাবৰণটো শিৱসাগৰৰ মানুহে বুজি উঠিছে যে সেইটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ পৃষ্ঠপোষকতাতে গঢ়ি উঠিছে। হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিজৰ কিছুমান বিশ্বস্ত মানুহৰ জৰিয়তে আহোম ৰাজত্বৰ আটাইতকৈ দীঘলীয়া সময়ৰ ৰাজধানী, য'ৰ পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু শেষ হৈছিল, যে আহোমে সকলোকে লগত লৈ অসমীয়া জাতিটোক গঢ়ি তুলিছিলে, সেই ঐতিহাসিক শিৱসাগৰত বিষবাষ্প বিয়াই দিবৰ কাৰণে হিন্দু মুছলমানৰ সংঘাত আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰিবৰ কাৰণে যোৱা কিছুদিন ধৰি যথেষ্ট পৰিমাণে চেষ্টা কৰি আছে। শিৱসাগৰখনক বাছি লোৱাৰ কাৰণ বোধহয় যিহেতু অখিল গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰি আছে, যিটো শিৱসাগৰে গোটেই উজনি অসমৰ জাতীয়তাবাদী মানুহবিলাকক প্ৰভাৱিত কৰি আছে। শিৱসাগৰে কোনোদিন কেতিয়াও বিজেপিৰ সাম্প্ৰদায়িক নীতিৰ ওচৰত চাৰেণ্ডাৰ কৰি দিয়া নাই। মানুহবিলাক বিবেচক, মানুহবিলাক সংস্কৃতিবান, মানুহবিলাকে চিন্তা কৰি কাম কৰে। সেইকাৰণে কিছুমান মানুহৰ জৰিয়তে তাত হিন্দু মুছলমানৰ সংঘাত লগাব খোজা হৈছে। মই হিন্দু মুছলমানৰ সংঘাত লগাব খোজা প্ৰত্যেকটো পক্ষ এই কাম নকৰিবৰ কাৰণে আহ্বান জনাইছো। শিৱসাগৰ প্ৰশাসনক ষ্ট্ৰিক্টলি মই নিৰ্দেশ দিছো যে তেওঁলোকে যেন কাকো আইন হাতত তুলি ল'বলৈ অনুমতি নিদিয়ে, তেওঁ মুছলমানে হওক, তেওঁ হিন্দুৱে হওক। আৰু শিৱসাগৰ ৰাইজৰ প্ৰত্যেকজন নাগৰিকক মই আহ্বান জনাইছো যে শিৱসাগৰ নাগৰিকসকলে তেখেতসকলৰ জাতীয় দায়িত্ব পালন কৰি আমাৰ ঐতিহাসিক সম্প্ৰীতিক সুৰক্ষিত কৰিবৰ কাৰণে ওলাই আহক। মই ইতিমধ্যে বিজেপি আৰু অসমৰ মুখ্যমন্ত্ৰীক জনাই দিছো যে আপোনালোকে শিৱসাগৰত পুলিচৰ ছত্ৰছায়া, প্ৰশাসনৰ ছত্ৰছায়া যি সাম্প্ৰদায়িক ৰাজনীতি কৰিব খুজিছে,
যে ঘৃণাৰ বিষবাস্প বিয়পাব খুজিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত লগাই এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব খুজিছে, এইটো কেতিয়াও আমি কৰিবলৈ নিদিওঁ। মই স্পষ্টভাৱে পুলিচ প্ৰশাসন, ৰাজনৈতিক প্ৰশাসন সকলোকে এই কথা স্পষ্টভাৱে জনাই দিছোঁ। আৰু সেইকাৰণে মই এই মুহূৰ্তত প্ৰত্যেকজন শিৱসাগৰীয়ান মানুহক, শিৱসাগৰৰ প্ৰত্যেকজন নাগৰিকক বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে কেতিয়াও উত্তেজিত নহ'ব আৰু কোনো মানুহৰ সাম্প্ৰদায়িক কথাত আপোনালোকে কেতিয়াও উত্তেজিত নকৰিব। হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, জৈন হওক, এই আটাইকেইটা জনগোষ্ঠী, আনকি শিখ জনগোষ্ঠীৰ মানুহো, শিখ সম্প্ৰদায়ৰ মানুহো আমাৰ তাত আছে। গতিকে কোনো পধ্যে যাতে এই জনগোষ্ঠী বা ধৰ্ম সম্প্ৰদায়বিলাকৰ মাজত সংঘাত হ'ব নোৱাৰে, তাৰ কাৰণে আমি প্ৰত্যেকজন শিৱসাগৰৰ সচেতন নাগৰিকে আমি চেষ্টা কৰিব লাগিব। সেইকাৰণে এই মুহূৰ্তত মই শিৱসাগৰত ঘটি থকা ঘটনাবিলাকক লৈ উদ্বেগ প্ৰকাশ কৰিছোঁ। এই কামবিলাক যে চৰকাৰৰ স্বত্বাচাৰিতে সংঘৰ্ষমূলক পৰিস্থিতি এটা সৃষ্টি কৰিবৰ কাৰণে কৰা হৈছে, সেই কথাটো আপোনালোকৰ সন্মুখত ক'ব খুজিছোঁ। আৰু এই সময়ত প্ৰশাসনক সকীয়াই দিছোঁ, চৰকাৰক সকীয়াই দিছোঁ এই কাম নকৰিবৰ কাৰণে। আৰু লগতে সমগ্ৰ শিৱসাগৰবাসী ৰাইজে যাতে কোনো পধ্যে কোনো চেঙেলীয়ালৰ কথা মতে হিন্দু মুছলমানৰ সংঘাতত জঁপিয়াই নপৰে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। গতিকে মই প্ৰত্যেকজন শিৱসাগৰৰ ৰাইজক কোনো ধৰণৰ উত্তেজিত বক্তব্যত উত্তেজিত আৰু আৱেগিক নহ'বৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। আৰু হিন্দু মুছলমান সকলো ৰাইজকে ক'ব খুজিছোঁ যে কাৰো কথাত আপোনালোকে কেতিয়াও কোনো পক্ষই কেতিয়াও কোনো উত্তেজনামূলক কাম, সংঘাতমূলক কাম, সংঘৰ্ষমূলক কাম, শিৱসাগৰৰ ঐতিহাসিক আহোম ৰাজত্বৰ সেই শিৱসাগৰৰ অসমীয়া জাতি গঠনৰ সেই পৃষ্ঠভূমি তৈয়াৰ কৰা সেই শিৱসাগৰৰ পৰা যাতে সদায় সম্প্ৰীতিৰ বাতাবৰণহে সৃষ্টি হয়, কোনো সংঘৰ্ষ, কোনো উগ্ৰ উত্তেজিত সাম্প্ৰদায়িক বক্তব্যই যাতে আমাক প্ৰভাৱিত কৰি সংঘাত